দিলা লখিমপুৰ বন্ধ হ'ব হ'লেই এফালে চাই এফালে সোমাই দিব এনেকৈ এক পাক ঘূৰি দিয়ক গোটেইখিনি দেখিব এক পাক ফুৰা এই চব কপৌ ফুলৰে প্ৰজাতি এইজোপা আমাৰ নাচনী মূৰত মৰা জোপা নাৰিকলৰ ওপৰতে লগাইছে চব মানে ওপৰত যিমানবোৰ দেখিছে মাটি নোহোৱাকৈ জীয়াই থাকে গছত হোৱা ভাবিছে ইয়াত কি দিয়া হয় বাৰু এইবোৰ অকল কাঠৰ টুকুৰাবোৰত লগাই থৈছোঁ ইয়াত কি দিয়া হয় দিবলগীয়া একো নাই অকল খোলাটোতে অৰ্কিডজোপা লগাই বান্ধি থ'ব তেনেকৈ হৈ থাকে এইজোপাত চক একো নাই অকল ওলমি থোৱা বতাহৰ পৰা খাই জীয়াই থাকে পানী দুনি পানী দিব লাগে একো নালাগে অকল বান্ধি ওলমাই থৈ দিলে হ'ল এইটো চব নাচনী কপৌ কয় ফুলপাহ চক দেখিবলৈ ফ্ৰক পিন্ধা ছোৱালীজনী নিচিনা গাঁৱৰ মানুহে বোৱাৰী কপৌ কয় ফুলিলে উৰণি লৈ থাকে বহাগত বোৱাৰী কপৌ ফুল বোৱাৰী নাচনী কপৌ ফুল এইটো ব্লু ভাণ্ডা বুলি এটা অৰ্কিডিয়াৰ ঔষধি গুণ ইয়াৰ ফুলৰ পৰা মেডিচিন বনে যোনবোৰ আমি চকুত গ্লকমা কেটৰেক্ট ব্যৱহাৰ কৰোঁ হয় অৰ্কিড চিনি পাবলৈ ফুলপাহত চাব এপাহ ফুলত সদায় 6টা পাহি থাকে এনেকৈ 5টা একেই হ'ব এটা বেলেগ তো 5+1 নহ'লে অৰ্কিড নহ'ব সেইকাৰণে নাৰ্জী ফুল গোলাপ ফুল অৰ্কিড নহয় কথাটো অৰ্কিড বুলি কয় সেইটো কাৰণে কোৱা হয় ন এইটো চাওক এইটোক মাংকি ফেচ অৰ্কিড কয় ফুলটো ভালকৈ ওচৰৰ পৰা লওক বান্দৰৰ মুখখনৰ নিচিনা ভিতৰ অংশটো চাওক এইটো কি বুলি কয় মাংকি ফেচ অৰ্কিড বান্দৰৰ মুখখন এইটোক লেডিজ স্লিপাৰ বুলি কয় এইটো মেঘালয়ৰ জাতীয় ফুল জাতীয় ফুলটো ইয়াত আছে আমাৰ কপৌ ফুল যেনেকৈ অসমৰ জাতীয় ফুল এইটো মেঘালয়ৰ জাতীয় ফুল নামটো কি লেডিজ স্লিপাৰ লেডিজ মহিলা মানুহে পিন্ধা জোতাযোৰ নিচিনা চাওক ধুনীয়া ধুনীয়া এইবোৰ ফুলিছে চাওক এইবোৰ ৰজা বহা সিংহাসনৰ নিচিনা বাল্বোফাইলাম এম্ব্ৰোচিয়া বুলি এটা ফুল বৰ ধুনীয়া ধুনীয়া ফুল কিছুমান আছে আৰু আমাৰ মানুহে চব ক'লা ৰঙৰ ফুল নাথাকে বুলি কয় ক'লা ফুল নাথাকে ক'লা ফুল অসমীয়া নামটো বাঘৰ দাই Devil flower also called বাদুলিৰ নিচিনা দেখায় সেইকাৰণে ব্লেক বেট কয় and tiger whiskers and the colors slowly they will change last stage they will come the color pura black color এইবোৰ চাওক এইবোৰ মাংস খোৱা গছ পোক পতংগ খোৱা গছ হাত দিলে খাই দিব নেকি কলচী উদ্ভিদ বুলি কয় যে কলচী উদ্ভিদ কলহৰ ভিতৰত যেতিয়া মহ মাখি গৈ সোমাব ঢাকনা বন্ধ হৈ যায় এইটো ন পতংগটো মাৰি খাই গছজোপা জীয়াই থাকে সেইকাৰণে মাংস ভোজি গছ কয় এতিয়া ইয়াত সেইবিলাক পহিং ফুৰা ইয়াৰ পৰা উলিয়াই সেইকাৰণে আমি খোলা ৰাখোঁ সেইফালৰ পৰা আহে ধৰি পেলাই সুন্দৰ এইবোৰ চব কালাৰবোৰ এইটো কি ফুল এইটো এটা কালান্থি বুলি কয় অৰ্কিডৰ প্ৰজাতি এইটো চব স্পাইডাৰ অৰ্কিড গোটেই মকৰাটোৰ নিচিনা স্পাইডাৰ অৰ্কিড মজা ধুনীয়া এইখিনি চব নাচনী নাচনী বেলেগ বেলেগ কালাৰ চব বেলেগ কালাৰ দেখিবলৈ চব একদম ফ্ৰক পিন্ধা ছোৱালীজনী নাচনী কপৌ ফুল এইখিনি আজিকালি খুব কমন অৰ্কিড আমাৰ মানুহে বিয়া বুকিবোৰত ব্যৱহাৰ কৰে এইবোৰক পখিলা কপৌ কয় পখিলা সম্পূৰ্ণ অৰ্কিড চক আমি খাবলৈ ব্যৱহাৰ কৰোঁ এজোপা হৈছে খাবলৈ ব্যৱহাৰ কৰা অৰ্কিড আমি যে আইচক্ৰীম কেকত যে ভেনিলা খাওঁ ভেনিলাৰ গছ ভেনিলা গছজোপা হয় ফ্লেভাৰটো ফুল ফুলাৰ পিছত এনেকৈ গুটি লাগে গুটিটো বীজটো শুকুৱাই পেলাই তাৰ পৰা ভেনিলা বনায় 1 কেজি গুটিৰ বজাৰ দাম 40,000 টকা কিন্তু আমি 10 টকাতে খাওঁ সেইটো গোটেই গোন্ধটোহে খাওঁ সেইকাৰণে কম দামতে পাওঁ আৰু এই বজাৰ দাম হোৱাৰ কাৰণটো হৈছে যিটো ইনচেক্ট আহি পলিনেশ্যন কৰিলে গুটি লাগে সেই ইনচেক্টটো পৃথিৱীত নাইকিয়া হৈ গৈছে এতিয়া সেইকাৰণে হেণ্ড পলিনেশ্যন কৰি পেলাই বনাবলগীয়া আছে আৰু ভেনিলাটো ফুলে মাত্ৰ 6 ঘণ্টাৰ কাৰণে সেইটো টাইমতে ৰাখিব লাগিব হয় এইটো ফুল ফুলিছে চাওক এইটো মৌৰা চৰাই নিচিনা মৌৰা পক্ষী এইটো অকল হৈ আছে চাওক প্লাষ্টিকডালৰ ওপৰত
আচৰিত কথা একো নাই ইয়াত অকল পানী দিয়া হয় ন পানী দিয়া হয় আৰু তেনেকুৱা পৰিৱেশটো দিছোঁ আমি চব পৰিৱেশটো লাগিবই হয় এইটো চাওক অৰ্কিড ফুলিছে এইটো দেখিবলৈ লিচুটোৰ নিচিনা লিচু লিচিৰ নিচিনা ইয়াত বহুত ফুল মিলি পেলাই এনেকুৱা হৈছে এপাহ ফুলত সেই 5+1 सभी का देख सकते हैं 5+1 कॉन्सेप्ट होना ही पड़ेगा यानी कि सभी में 5+1 আমি যে অৰ্কিড তুমি গছতে এডাল ফুলিছিলে চাওক এডালক নিগনি নেজিয়া কপৌ কয় নিগনি নাজডালৰ নিচিনা ইয়াত অসংখ্য সৰু সৰু ফুল থাকে ফুলবোৰ অকণমান সৰি লাগে এতিয়া এনেকৈ আপোনালোকে অৰ্কিড লগাব পাৰে চাওক নাৰিকলৰ বাকলি গোটেই নাৰিকলৰ বাকলি অঁ নাৰিকলটো উলিয়াই বাকলিটোত এইটো টাবৰ আকৃতিত বনাই ডেণ্ড্ৰবিয়াম ছনিয়া কয় টাবৰ আকৃতি বনাই তাত অৰ্কিডজোপা লগাই থ'লে চিষ্টেমেটিক মানে এইটো বাঁহৰ এইটো হেৰি চাগে মুহা চাগে এইটো কাঠৰ মুহা কাঠৰ গছৰ ডাল এইটো গছৰ ডাল মানে কিবা এটা আশ্ৰয় দিলেই হ'ল ধুনীয়াকৈ হৈ থাকিব এইজোপা চাওক পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিডজোপাৰ এইটো পুলি ই ফুলিলে মানে এপাহ ফুল 7 ফুট দীঘল হয় মানুহতকৈ দীঘল তো ই ফুলিবলৈ আৰু 5 বছৰমান লাগিব গছজোপা কিমান ডাঙৰ গছজোপা 25 ফুট ওখ এইটো বাহিৰত লগাব লাগিব এইটো খালি আমাৰ ইণ্ডিয়াৰ নেটিভ নহয় বাহিৰত ইণ্ডোনেছিয়াৰ নেটিভ ইয়াত আছে চাওক এইটো পৃথিৱীৰ ছেকেণ্ড স্মলেষ্ট অৰ্কিড শুনি লোৱা পৃথিৱীৰ ছেকেণ্ড স্মলেষ্ট এইটোৱে ফুল ফুলৰ চাইজটো 1.5 মিলিমিটাৰ ইমান অকণমানি হয় আৰু সেইটো অৰ্কিডৰ পাত নাথাকে লিফলেছ অৰ্কিড এইবোৰ টাববোৰত চব ক'তো একো নাই তেনেকৈ হৈ আছে ইয়াৰ কি ফুল এইটো ভাণ্ডাটো এইটো যে চকুৰ মই মেডিচিন বনাই গছৰ পৰা মানে গছত অৰ্কিড থাকেহে গছৰ পৰা অৰ্কিডে একো নাখায় সেইকাৰণে পাইপবোৰতো জীয়াই আছে অকল আশ্ৰয়টো লয় এইটো এটা অৰ্কিড ফুলি আছে চাওক এইটো জলপৰীৰ নিচিনা দেখায় মৰমিট টাইপৰ চাওক নামটো কি এইটো বাল্বোফাইলাম লেচিঅ'চিলাম কয় এইটো গোন্ধটো লৈছোঁ সৰু অৰ্কিড গছজোপা এইজোপা সেইটো ছেকেণ্ড হয় ই ফুলা নাই ই ফুলিলে মানে চাইজটো হয় 1.2 মিলিমিটাৰ এইটো ফাৰ্ষ্ট আমাৰ অসমতে পোৱা যায় এইকেইটা কেটেলিয়া অৰ্কিড বুলি কয় ইয়াৰ ভিতৰৰ অংশটোত চব শুই থকা কুকুৰ পোৱালি এটাৰ নিচিনা দেখায় এই ভিতৰত চব দুখন কাণ পেলাই শুই থকা এই অংশটো চব হৈ সেইজোপা আমাৰ অসমৰ জাতীয় ফুল কপৌ ফুল সেইজোপা খিয়াল নেজিয়া কপৌ কয় নাচনীয়ে মূৰত মাৰি বিহু মাৰে ইয়াৰ পাতল এটা গোন্ধ থাকে কাৰণে নাচনীবোৰৰ মূৰ নুঘূৰে আৰু ভিতৰৰ পাহিটোত কপৌ চৰাইজনী মুখখন দেখা পায় সেইকাৰণে কপৌ ফুল কিন্তু গোটেইখিনি কপৌ ফুল নহয় গোটেইখিনিক অৰ্কিড কয় কপৌ ফুল জাতীয় সপুষ্পক উদ্ভিদক অৰ্কিড কয় কপৌ ফুল জাতীয় হ'ব গোটেইখিনি কপৌ ফুল নহয় তাৰমানে থেংক ইউ আকৌ পুনৰ লগ পাম লখিমপুৰৰ পৰা আহিছোঁ ঠিক আছে